বৰ্তমান উপস্থিত আছোঁ ৰঙাগড়া 16 নং চাহ বাগিচাৰ অন্তৰ্গত বাগিচাৰ এটা ভিতৰুৱা অঞ্চলত। মই দেখাব বিচাৰিছোঁ বিজেপি চৰকাৰখনৰ তথা অগপৰ বিজেপি মিত্ৰজোঁটৰ NDA চৰকাৰৰ উন্নয়নৰ নমুনা। বাগানৰ এখন জীয়া ছবি আপোনালোকক দেখাম। মোৰ সতীৰ্থ কেমেৰা পাৰ্চনক মই দেখাব অনুৰোধ জনাইছোঁ এই বাসগৃহটো আপোনালোকে মন কৰক। এহাল বৃদ্ধ দম্পতি ইয়াতে বাস কৰে। তেখেতলোকৰ কোনো ধৰণৰ সন্তান নাই। বৰ্তমান তেখেতলোকে এসময়ত বাগানত কাম কৰি জীৱিকা নিৰ্বাহ কৰিছিলে। বৰ্তমান সময়ত তেখেতলোকৰ এনে দুৰদশাই দেখিবলৈ পাইছে যে শাৰীৰিকভাৱে তেখেতে অক্ষম, খোজকাঢ়িব নোৱাৰে আৰু লগত এগৰাকী তেখেতৰ পত্নী আছে আৰু তেখেতৰ বৰ্তমান বয়স ইতিমধ্যে 80 ঊৰ্ধ্ব হৈছে আৰু তেখেতে বৰ্তমান সময়ত বাগানৰ কামৰ পৰা অব্যাহতি পাইছে আৰু এতিয়া তেখেতলোকৰ জীৱন নিৰ্বাহৰ বাবে এক ভাবুকি আহি পৰিছে। মহিলাগৰাকী ইতিমধ্যে আমি স্থানীয় লোকৰ পৰা গম পোৱা মতে হোটেলত কাম কৰি বৰ্তমান সময়ত তেখেতলোকৰ যি খা সামগ্ৰী খোৱা খাদ্য সামগ্ৰী যোগান ধৰিবলগীয়া হৈছে। চৰকাৰখনে এতিয়ালৈকে তেখেতলোকক কোনো ধৰণৰ বাসগৃহ দিয়া নাই। বাসগৃহৰ পৰিৱেশটো মই কেমেৰা পাৰ্চনক এবাৰ দেখুৱাই দিবলৈ অনুৰোধ জনাইছোঁ। তেখেতলোকৰ বাসগৃহটো একেবাৰে জৰাজীৰ্ণ এটা অৱস্থা। এইটো হৈছে লাইনৰ এটা কোৱাৰ্টাৰ আৰু তেখেতলোকৰ যিহেতু এই বাসগৃহত কোনো ধৰণৰ অসম চৰকাৰৰ যি ধৰণৰ সুবিধা থাকিব লাগে, ইলেক্ট্ৰিচিটি বিভাগৰ ফালৰ পৰা বিদ্যুৎ যোগান, অনাময় শৌচাগাৰ কোনো ধৰণৰ নাই। গতিকে মই কথা পাতিব চেষ্টা কৰিম। আপোনাৰ ঘৰত কিমান দিনৰ পৰা এনেধৰণে আপোনালোকে আছে? ঘৰটোত কিমান দিনৰ পৰা এনেধৰণে থাকিবলগীয়া হৈছে? মই সতীৰ্থ কেমেৰা পাৰ্চনক অকণমান চাপি আহিবলৈ অনুৰোধ জনাইছোঁ। 6 মাহৰ পৰা আপোনালোকে চৰকাৰৰ কিবা আঁচনি পাইছে নাই এতিয়ালৈকে? নাই পোৱা। ৰেচন পাই নাই? হয়, মই লগতে তেখেতৰ পত্নী আছে, পত্নীৰ পৰা কথা পাতিম। আপোনাৰ পঞ্চায়তৰ পৰা কিবা পাইছেনে? পঞ্চায়তৰ কিবা আঁচনি পাইছেনে? চৰকাৰী ঘৰ লেট্ৰিন বাথৰুম একোৱেই নাই। লগতে আপোনালোকে এটিকলি জ্যোতিপাত নামৰ যোনখন আঁচনিৰ পৰা আপোনালোকে 5,000 টকাকৈ দিছে, আপোনালোকে পাইছে নাই? হয়, এনেদৰে তেখেতলোকৰ বৰ্তমান শোচনীয় অৱস্থা। মোৰ লগত স্থানীয় কিছু সংখ্যক ব্যক্তি আছে, মই কথা পাতিব চেষ্টা কৰিম। সতীৰ্থ কেমেৰা পাৰ্চন অকণমান আগুৱাই আহিব। কি ক'ব এই সময়ত উন্নয়নৰ যি কথা কয় চৰকাৰখনে, আজি এনে অৱস্থা? আজি চৰকাৰখন সদায় কৈ আছে যে পৰিৱৰ্তন। আজি আপুনি নিজে ৰঙাগড়া চাহ বাগিচা যি ঘৰত আহিছে, তেওঁলোকে একচুৱেলি আমাৰ বাগানৰ যি কোৱাৰ্টাৰ ঘৰখনত আজি বসবাস কৰি আছে। আজি 15-20 বছৰ ধৰি তেওঁ চৰকাৰৰ পৰা একো আঁচনি নাপায়, কিন্তু আমি চৰকাৰক সেইটোৱে ধন্যবাদ হেমন্ত বিশ্ব শৰ্মাক জনাওঁ যে আপুনি হেমন্ত বিশ্ব শৰ্মাই বহুত ডাঙৰ কথা ক'লে, পৰিৱৰ্তন কৰিম। কোনটো আপুনি পৰিৱৰ্তন কৰিলে? আজি ৰঙাগড়াবাসী ৰাইজে ভুক্তভোগী হৈ আছে। আপুনি নিশ্চয় এজন অসমৰ মুখ্যমন্ত্ৰী, কিন্তু মুখ্যমন্ত্ৰী হিচাপত যি দায়িত্ব ল'লে একো পালন কৰিব পৰা নাই। আৰু যিহেতু আজি চৰকাৰৰ আশাত আমি আছোঁ, কিন্তু চৰকাৰে না লেট্ৰিন দিছে না বাথৰুম দিলে, কিন্তু সদায় পৰিৱৰ্তন শুনি ভাগৰি গ'লোঁ আমি। হেমন্ত বিশ্ব শৰ্মাক ডাঙৰীয়াক মই অসমৰ মুখ্যমন্ত্ৰী হিচাপত ধন্যবাদ দিছোঁ যে পৰিৱৰ্তন আৰু আমাক নালাগে। হয়, এনেদৰে তেখেতলোকে খুবত গৰজি উঠিছে। চৰকাৰখনৰ যি পৰিৱৰ্তনকামী কথা কৈছিলে, উন্নয়নৰ কথা কৈছিলে, চাহ শ্ৰমিকৰ উন্নয়নৰ কথা কৈছিলে, বৰ্তমান বাস্তৱ ৰূপ আপোনালোকে ইতিমধ্যে দেখা পাইছে। গতিকে আমি আৰু বিশেষ নকওঁ, আজি প্ৰতিবেদনৰ পৰা আপোনালোকে চাগৈ নিশ্চয় বুজি পাইছে। লগতে স্থানীয় ৰাইজে অসমৰ মুখ্যমন্ত্ৰীক আহ্বান জনাইছে, লগতে স্থানীয় বিধায়ক অতুল বৰা মহোদয়কো তেখেতক এককালীনভাৱে সাহায্য প্ৰদান কৰিবৰ কাৰণে, লগতে এটি ঘৰ, শৌচাগাৰ আৰু বিদ্যুৎ যোগানৰ ব্যৱস্থা কৰি দিবৰ কাৰণে আহ্বান জনাইছে।